নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজি লৈ আহিছোঁ কেইবাটাও অতি গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়। এইবাৰ এডিআৰ পৰীক্ষাটোত যাতে কোনো ধৰণৰ আসোঁৱাহ নাথাকে তাক লৈ মুখ্যমন্ত্ৰী মহোদয়ে কেইবাটাও বৃহৎ ঘোষণা কৰিছে। প্ৰথমটো হৈছে এডিআৰ পৰীক্ষাৰ যি অফিচিয়েল এনচাৰ কি, এডিআৰ পৰীক্ষাৰ অফিচিয়েল এনচাৰ কি প্ৰকাশ পাব অতি শীঘ্ৰেই। আৰু এডিআৰ পৰীক্ষাৰ অফিচিয়েল এনচাৰ কিৰ বাবে আপোনালোকে আবেদন কৰিব লাগিব নিজৰ OMR ছিটখন চাবলৈ। নিজৰ OMR ছিটখন আপোনালোকে পৰীক্ষাৰ আগতেই আপোনালোকে দেখা পাব আৰু আপোনালোকে কিমান নম্বৰ পাইছে সেইটো পৰীক্ষাৰ আগতেই উলিয়াই ল'ব পাৰিব। এতিয়া কথা হ'ল এডিআৰ যিখন আপোনাৰ OMR ছিটখন আপুনি কেনেকৈ এপ্লাই কৰিব, কেনেকৈ চাব পাৰিব সেইখিনি আজিৰ ভিডিঅ'টোত ক'ম। আপোনালোকে নিজৰ OMR ছিটখন চাবলৈ 27 ছেপ্টেম্বৰ তাৰিখে 50 টকা দি পেলাই সেৱাৰ আপোনালোকে আবেদন কৰিব লাগিব। তেতিয়া আপোনালোকে নিজৰ OMR ছিটখন চাব পাৰিব। আৰু 28 ছেপ্টেম্বৰ তাৰিখে যিখন OMR ছিট অফিচিয়েল এনচাৰ কিখন সেৱাৰ ৱেবছাইটত প্ৰকাশ পাব। আপোনালোকে ঘৰতে বহিয়েই চাব পাৰিব। আৰু লগতে আপোনালোকে যদি কিবা প্ৰশ্ন উত্তৰ ভুল থাকে তেতিয়া আপোনালোকে চেলেঞ্জ কৰিব পাৰিব, OMR চেলেঞ্জ কৰিব পাৰিব। সেইটো আপোনালোকে 500 টকাৰ বিপৰীতে আপোনালোকে OMR চেলেঞ্জ কৰিব পাৰিব। যদি আপোনালোকৰ শুদ্ধ হয় চেলেঞ্জটো তেতিয়া আপোনালোকে 500 টকাটো ঘূৰাই পাব। লগতে তেওঁলোকে ফটোৰ বিষয়েও কৈছে মুখ্যমন্ত্ৰী মহোদয়ে। হৈ যোৱা পৰীক্ষাত OMR ছিটত ফটো থকাৰ বাবে বহুতে ওজৰ আপত্তি দিছিলে। সেইবাবে আগন্তুক হ'বলগীয়া যিটো 3rd গ্ৰেডৰ গ্ৰেজুৱেট লেভেল আৰু ড্ৰাইভাৰৰ পষ্টত ফটো থাকিব, কিন্তু 4th গ্ৰেডৰ পৰীক্ষাত ফটো নাথাকিব বুলি তেওঁ ঘোষণা কৰিছে। এইকেইটাই আছিলে আজিৰ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এই খবৰটো পায়। ধন্যবাদ।